বাৰে বাৰে এটা কথা আমি উনুকি আহিছোঁ, বাৰে বাৰে আমি প্ৰতিবেদন যুগুত কৰি আহিছোঁ যে উজনিৰ শিৱসাগৰ জিলাৰ জাজিৰ পৰা ডিব্ৰুলৈকে নিৰ্মাণ অৱস্থাত থকা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক 4 লেনযুক্ত পথলৈ উন্নীতকৰণৰ কামত যিকেইটা নিৰ্মাণকাৰী প্ৰতিষ্ঠান জড়িত আছে বা দায়িত্ব লাভ কৰিছে, সেই প্ৰতিষ্ঠানকেইটাই কিদৰে উভতগুৰে নাচিছে বা কিদৰে বহুৱালি কৰিছে এই ৰাষ্ট্ৰীয় প্ৰকল্পটোৰ ক্ষেত্ৰত। বাৰে বাৰে এই কথা উনুকিয়াই থকাৰ পিছতো কিন্তু এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ সংস্থা NHIDCLৰ গাত লগা নাই বা এই প্ৰতিষ্ঠানকেইটাৰ ঠিকাদাৰী প্ৰতিষ্ঠানকেইটাক এতিয়ালৈকে কিন্তু নাকি লগাব পৰা নাই। তাৰ প্ৰমাণ আজি আমি দেখুৱাম। পূৰ্বতে আমি তথ্য সহকাৰে কিছু কথা ফাদিল কৰিছিলোঁ, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। এতিয়া মই দেখুৱাম শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ দাঁতিকাষৰীয়া নামদাং শিলৰ সাঁকোৰ পৰা প্ৰায় ৩০০ মিটাৰ দূৰত এইদৰে এখন দলং নিৰ্মাণ কাৰ্য চলি আছিল, যিটো 4 লেনযুক্ত পথৰ সৈতে সংযোগী। আৰু এই দলংখন নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হওঁ অৱস্থাতে এই মাজৰ অংশটো এইদৰে ভাগি পৰে। আৰু এই নিৰ্মাণ কাৰ্যৰ ক্ষেত্ৰত যিখিনি ঠিকাদাৰী প্ৰতিষ্ঠান, এই ঠিকাদাৰী প্ৰতিষ্ঠানৰ তালিকাখন কিন্তু দীঘলীয়া। এতিয়ালৈকে কিমানটা প্ৰতিষ্ঠানে ইয়াত কাম কৰিলে, কিমানে আধাতে এৰি থৈ গ'ল, তাৰ সঠিক কিন্তু এতিয়ালৈকে নম্বৰ বা সঠিক তালিকাখন এতিয়ালৈকে দিব পৰা হোৱা নাই। আৰু এতিয়া যিহেতু অক্সৰা নামৰ এটা প্ৰতিষ্ঠানক এই পথটোৰ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল, যিহেতু শিৱসাগৰ জিলাৰ জাজিৰ পৰা নামদাং শিলৰ সাঁকোলৈকে ৰিগেল ইনফ্ৰা লিমিটেড আৰু নামদাং শিলৰ সাঁকোৰ পৰা প্ৰগতি চাৰিআলিলৈকে অক্সৰা নামৰ এটা প্ৰতিষ্ঠান, আৰু সেই প্ৰগতি চাৰিআলিৰ পৰা ডিমৌলৈকে কুশল শৰ্মাৰ নেতৃত্বত বা কুশল শৰ্মা নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে এই পথটোৰ কাম কাজ চলাই আছে। আৰু অক্সৰা নামৰ এই প্ৰতিষ্ঠানটোৰ পূৰ্বে GDCL নামৰ যিটো প্ৰতিষ্ঠানক দায়িত্ব দিয়া হৈছিল, সেই প্ৰতিষ্ঠানটোৱে এই দলংখন নিৰ্মাণ কৰিছিল। আৰু এই দলংখনত অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত আজি পৰিণতি এয়া যে মাজতেই নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আছিল। সকলোৱে আশা প্ৰকাশ কৰিছিল যে শীঘ্ৰেই উজনিৰ এই 10 বছৰ ধৰি ৰাইজে যি জ্বলা কলা খাই আহিছে, ৰাইজে যি জীয়াতু ভুগিছে, অক্সিজেনৰ অভাৱত কেৱল ধূলি সেৱন কৰিবলগীয়া হৈছে ইয়াৰ স্থানীয় ৰাইজে, আৰু বহু দুৰ্ঘটনাৰ সন্মুখীন হৈ বহু লোকে অকালতে প্ৰাণ হেৰুৱাইছে, কোনোজন জীৱনৰ কাৰণে পংগু হৈ গৈছে। গতিকে এই ৰাষ্ট্ৰীয় প্ৰকল্পটোৰ নামত আৰু কিমানজনে এইদৰে নিজৰ জীৱন জলাঞ্জলি দিব লাগিব। আৰু এই ক্ষেত্ৰত কিন্তু ঠিকাদাৰী প্ৰতিষ্ঠানকেইটাৰ যি দায়িত্ব থাকিব লাগিছিল, ঠিকাদাৰী প্ৰতিষ্ঠানকেইটাৰ স্থানীয় ৰাইজৰ প্ৰতি যি মনোযোগ দিব লাগিছিল সুবিধাৰ প্ৰতি, এতিয়ালৈকে নাই দিয়া। আৰু তাৰ পৰিৱৰ্তে তেওঁলোকে কিদৰে এই খৰতকীয়াকৈ কাম কৰি লাগিলে সেয়া নিম্ন মানদণ্ডৰ কামেই হওক, কিদৰে তেওঁলোকে বিলসমূহ উলিয়াই ইয়াৰ পৰা পলায়ন কৰিব লাগে তাৰে চিন্তাত বতি। আৰু এই ক্ষেত্ৰত সহযোগিতা কৰিছে কিন্তু কেন্দ্ৰীয় চৰকাৰৰ সংস্থা NHIDCL। আৰু তাৰ প্ৰমাণ এয়া যে মাজৰ অংশত এইদৰে নিৰ্মাণ কাৰ্য চলি থাকোঁতেই যদি এই দলংখন ভাগি যায় আৰু কিমান দিনলৈ এই দলংখন স্থায়িত্ব লাভ কৰিব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কাৰণ প্ৰতিদিনে এই পথটোৱেদি বা এই দলংখনেদি হয়তো নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত হাজাৰ হাজাৰ বাহন চলাচল কৰিলেহেঁতেন বা হাজাৰ হাজাৰ গধুৰ যান বাহনে চলাচল কৰিলেহেঁতেন। আৰু এই দলংখনৰ বহন ক্ষমতা প্ৰকৃততে কিমান, যদি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহওঁতেই ভাগি যায়, কিমান পিছলৈ বা সমাগত সময়ত কি ধৰণৰ দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগা হ'লহেঁতেন, এই দৃশ্যটোৱে তাকেই প্ৰমাণিত কৰে। আৰু অন্যহাতেদি মই এটা উল্লেখ কৰিম যে নামদাং নদীৰ ওপৰত এই নিৰ্মাণ অৱস্থাত থকা দলংখনৰ কাষতেই স্থানীয় লোকসকলৰ ঘৰ, আৰু শিশুসকলে প্ৰায়ে আহি দলংখনৰ কাষত খেলি থাকে। আৰু পূৰ্বতেও এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে যে এজন শিশুৰ গাইডাৰ পৰি তেওঁৰ মৃত্যু হৈছিল। আৰু আজি যদি ইয়াত কেনেবাকৈ ইয়াৰ স্থানীয় শিশুসকলে যদি খেলা ধূলা কৰি থাকিলেহেঁতেন, কিমান এক বৃহৎ বা কৰুণ দুৰ্ঘটনা ইয়াত সংঘটিত হ'লহেঁতেন। আৰু আমি উল্লেখ কৰিম যে বিগত 10 বছৰে প্ৰায় 25ৰ পৰা 30 জনৰ অধিক লোকে ৰাষ্ট্ৰীয় প্ৰকল্পটোৰ নামত প্ৰাণ দিবলগীয়া হৈছে, দুৰ্ঘটনা সংঘটিত হৈছে। মাত্ৰ 19 জানুৱাৰীত কিছুদিন পূৰ্বে ডিমৌৰ ঘিলামূৰত এজন যুৱকে পুৱা নিজৰ কামলৈ বুলি ওলাই যাওঁতে পথৰ মাজত কোনো নিৰ্দেশনা নিদিয়াকৈ খন্দা এটা গাঁতত পৰি তেওঁ জীৱনৰ কাৰণে পংগু হ'বলগীয়া হয়। এই ক্ষেত্ৰত কিন্তু দায়িত্ব কোনে ল'ব? এই ক্ষেত্ৰত কিন্তু জিলা প্ৰশাসনেই হওক, NHIDCL হওক বা চৰকাৰেই হওক জবাবদিহি হ'ব লাগিব। এগৰাকী জ্যেষ্ঠ সাংবাদিক মোৰ সৈতে আছে, পদুম কুমাৰ শইকীয়া মোৰ সৈতে আছে, অকণমান আগুৱাই আহিব। আপুনি যিহেতু দেখি আহিছে আজি বিগত 10 বছৰে নিৰ্মাণ কাৰ্য কেনেকৈ চলি আহিছে, যে প্ৰতিষ্ঠানৰ তালিকাখন দীঘলীয়া আৰু অন্যহাতেদি যি নিৰ্মাণ কাৰ্য চলিছে সেয়াও নিম্ন মানদণ্ডৰ, ইতিমধ্যে সেয়া প্ৰমাণিত হৈছে। গতিকে চৰকাৰে এই নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা ল'ব লাগে, জিলা প্ৰশাসনে কিয় হেমাহি কৰে? চৰকাৰে অন্ততঃ আমি এতিয়া যি দেখা পালোঁ, অন্ততঃ এই যিবিলাক ঠিকাদাৰী প্ৰতিষ্ঠান তেওঁলোকক ব্লেকলিষ্টেড কৰিব লাগে। আৰু আমি জিলা প্ৰশাসনৰ গাত এইটো কাৰণে আমি দুখ দিব বিচাৰোঁ, তেখেতলোকে অন্ততঃ এই কামবিলাক কৰোঁতে অন্ততঃ তেখেতলোকৰ বিভাগীয় অভিযন্তা থাকে, তেখেতলোকৰ বিভাগীয় ইঞ্জিনিয়াৰবিলাক থাকে, তেখেতলোকক এইবিলাক পৰিদৰ্শন কৰিবলৈ পঠিয়াই নে নপঠিয়ায়? কাৰণ আমি ভাবিবলৈ বাধ্য যে তেখেতলোকক অন্ততঃ পঠিয়াবলৈ প্ৰতিষ্ঠানবিলাক দলং বনোৱাবিলাক তেওঁলোকে চাবৰ কাৰণে নপঠিয়াই যেন অনুমান হয়। যদি পঠালেহেঁতেন তেতিয়া অন্ততঃ আপোনালোকে দেখা পাব ইয়াত যিহেতু
আমিতো টেকনিচিয়ান নহয়, তথাপিতো ইয়াত মানে যিবিলাক ৰড ব্যৱহাৰ কৰিছে আমি দেখা পাইছোঁ 3 চুটাৰ 4 চুটাৰ ৰড খুব কমহে দেখা পোৱা গৈছে। অন্ততঃ সেই ৰডবিলাক যদি অলপ তাতকৈ উন্নত মানদণ্ডৰ ৰডে এইবিলাক বনালেহেঁতেন হয়তো আজি দলংখন ভাগিয়ে নপৰিলেহেঁতেন। কাৰণ সেইকাৰণে আমি জিলা প্ৰশাসনকো দোষাৰোপ কৰিব বিচাৰোঁ, তেখেতলোকে যাতে এই দলংবিলাক বনাওঁতে বা এতিয়া ৰাস্তাত যিমানবিলাক এতিয়া আমাৰ পুল ভাঙিছে বা নতুনকৈ কৰিছে এইবিলাক অন্ততঃ বিভাগীয় অভিযন্তাবিলাকক তাত নিয়োগ কৰি অন্ততঃ ভাল ধৰণে তেখেতলোকে চোৱা চিতা কৰিব আমি দাবী জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ। এগৰাকী স্থানীয় লোক আছে, অকণমান দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। কিয় দলংখন ইমান সোনকালে ভাগি গ'ল, এই বনাই থকা অৱস্থাতে ভাগি গ'ল? যদি এই পথটো খুলি দিয়া হ'লহেঁতেন ইমান বাহনৰ বহন ক্ষমতা গ্ৰহণ কৰিব পাৰিলেহেঁতেন। একচুৱেলি এই কথাটো এনেকুৱা হৈছে, ঠিকাদাৰ গাফিলতিৰ কাৰণে এই দলংখন আজি এই অপেনিং নোহোৱাৰ আগতে ভাগি গৈছে। মানে ঠিকাদাৰ সম্পূৰ্ণ গাফিলতিৰ কাৰণে য'ত নেকি চিমেণ্ট বালি যিমান পৰিমাণে দিব লাগে তাতকৈ কম দিছে, যিটো MM ৰড দিব লাগে সেইটো MM ৰড ইয়াত নাইকিয়া নোহোৱা দুখত এই দলংখন মানে হঠাৎ ভাগি তল খহি পৰিছে। ইয়াততো দুৰ্ঘটনাও এটা সংঘটিত হ'লহেঁতেন নিশ্চয়। আজি যদি গাড়ী চলাচল হ'লহেঁতেন, ইয়াত ভয়ংকৰ এটা দুৰ্ঘটনা নহ'লহেঁতেন। তাত মানে কোনে ইয়াত মানে হেৰি প্ৰটেকশ্যন দিলেহেঁতেন। ঠিকাদাৰে কাম কৰি গুচি গ'লহেঁতেন। গুচি যোৱাৰ পাছতো তেওঁলোকে ইয়াত আৰু ঘূৰি নাছে ইয়াত। গতিকে সেইকাৰণে ঠিকাদাৰ আৰু লগতে আমাৰ প্ৰশাসনকো আমি মানে দোষী সাব্যস্ত কৰিছোঁ যে তেওঁলোকে চকু কাণ অকণ ফুৰাব লাগে, আৰু নোফোৱাৰ কাৰণেতো এই অৱস্থা এনেকুৱা হৈছে। হয়, ধন্যবাদ জনাইছোঁ। দায়িত্ব কিমান থাকিব লাগে আৰু দায়িত্ব কিমান গ্ৰহণ কৰিছে? প্ৰশ্ন এটাই যে এই ঠিকাদাৰী প্ৰতিষ্ঠানসমূহৰ লক্ষ্য এটাই হ'ল যে তেওঁলোকে কিদৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা যি ধন আহিছে এই পথ নিৰ্মাণৰ বাবে তাক কিদৰে ঠগবাজি কৰি তেওঁলোকে লুণ্ঠন কৰিব লাগে। এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে কিন্তু কেন্দ্ৰীয় চৰকাৰৰ সংস্থা NHIDCL। এতিয়া যদি এই দলংখনৰ মই দৃশ্যসমূহ দেখুৱাওঁ, ইয়াত যিসমূহ ৰড ইয়াত ব্যৱহাৰ কৰা হৈছে সেইসমূহ নিম্ন মানদণ্ডৰ ৰড, আৰু অন্যহাতে স্থানীয় লোকেও অভিযোগ কৰিছে যে প্ৰকৃততে চিমেণ্ট বা বালি বা যি ইয়াত কাৰিকৰী প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগে সেই প্ৰযুক্তিও ব্যৱহাৰ হোৱা নাই। গতিকে এই ক্ষেত্ৰত NHIDCLৰ অভিযন্তাসকলে কি কৰিছিল বা এই ঠিকাদাৰী প্ৰতিষ্ঠানটোত কাম কৰা যিসকল অভিযন্তা তেওঁলোক প্ৰকৃততে এই কাম কৰাৰ ক্ষেত্ৰত যোগ্যতা তেওঁলোকৰ আছে নে নাই, এই দিশসমূহ পৰীক্ষা কৰা হৈছিল নে নাই, এই প্ৰশ্নবোৰ এই মুহূৰ্তত উত্থাপন হৈছে। কিন্তু বিষয় এটাই যে উজনিৰ ৰাইজে বিশেষকৈ শিৱসাগৰ জিলাৰ জাজিৰ পৰা ডিমৌলৈকে এই 4 লেনযুক্ত পথ নিৰ্মাণৰ নামত ইয়াৰ পথৰ দাঁতিৰ ৰাইজে যি জ্বলা-কলা আজি 10 বছৰে খাইছে, সেই জ্বলা-কলা হয়তো বৰ্ণনা কৰিব নোৱাৰি। দৈনিক ধূলি বালিৰে ইয়াত স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত কিন্তু এই প্ৰতিষ্ঠানসমূহৰ কোনো ধৰণৰ কাণসাৰ নাই, আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসনকো যিহেতু বহুবাৰ ইয়াৰ স্থানীয় ৰাইজে অভিযোগ প্ৰদান কৰিছে। আনহাতে NHIDCLৰ যি কৰ্তৃপক্ষ সেই কৰ্তৃপক্ষই জিলা প্ৰশাসন নাইবা চৰকাৰৰ নিৰ্দেশকো তেওঁলোকে নামানে। তেওঁলোকে উভত গুৰে নাচি আছে আৰু সমান্তৰালভাৱে এই ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে উভত গুৰে নাচি আছে। কিন্তু এই ক্ষেত্ৰত জিলা প্ৰশাসনে যি ধৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বা জিলা আয়ুক্তগৰাকী যিগৰাকী জিলাখনৰ মুৰব্বী তেওঁ এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, কিন্তু সেয়া এতিয়ালৈকে পৰিলক্ষিত নহ'ল। এই 4 লেনযুক্ত পথটো নিৰ্মাণৰ নামত যি বহুৱালি এই প্ৰতিষ্ঠানসমূহে কৰি আছে, GDCL নামৰ যিটো প্ৰতিষ্ঠানে ইয়াত কাম কৰি গৈছিল, অৰ্থাৎ এই দলংখন নিৰ্মাণ কৰি গৈছিল, প্ৰকৃততে দলংখন যদি উপযোগী নাছিল তেন্তে কিয় NHIDCL কৰ্তৃপক্ষই এই দলংখন অনুপযোগী বুলি স্বীকৃতি প্ৰদান নকৰিলে বা ইয়াক কিয় বন্ধ নকৰিলে? প্ৰশ্ন দ্বিতীয় যে ইয়াৰ পিছত অক্সৰ নামৰ সেই প্ৰতিষ্ঠানটো কিয় এই দলংখনতে আকৌ কাম কৰিবলৈ দিয়া হ'ল, যাৰ পৰিণতি এয়া যে মাজডোখৰতে এই দলংখন ভাগি পৰিল আৰু নিৰ্মাণ কাৰ্য এক প্ৰকাৰ সম্পূৰ্ণ হোৱাৰ পথত আছিল। হয়তো কিছুদিন পিছতে ইয়াত যান বাহন চলাচল হ'লহেঁতেন। গতিকে এই প্ৰশ্নবোৰ জিলা প্ৰশাসনক স্থানীয় ৰাইজে কৰিছে, ইয়াৰ উত্তৰ দিব লাগিব। দল সংগঠনৰ বাদ প্ৰতিবাদসমূহ আছেই, আৰু তাৰ মাজতে এই প্ৰতিষ্ঠানকেইটাই উভত গুৰে নাচি নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে তেওঁলোকে চৰকাৰী ধন লুণ্ঠনৰ যি অভিসন্ধি সেই অভিসন্ধি প্ৰকৃততে জিলা প্ৰশাসন, চৰকাৰ বা NHIDCL কৰ্তৃপক্ষই নিয়ন্ত্ৰণ কৰিব পাৰিবনে নাই। গতিকে এই প্ৰশ্নসমূহ আছে, আৰু পৰৱৰ্তী সময়ত কিদৰে জিলা প্ৰশাসনক NHIDCL কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। আৰু আমি ন তথ্যৰ সৈতে আমি পৰৱৰ্তী প্ৰতিবেদনৰ সৈতে আসাম টক্সৰ দৰ্শকসকলৰ সন্মুখত বাতৰি যুগুতাই যাম।